প্ৰদৰ্শনী হৈছে তেনেকৈ চলি আছে আৰু এতিয়ালৈকে বিশিষ্ট অতিথি ইমান ব্যক্তিগত সম্বৰ্ধনা জনাইছোঁ যেনে ইন্দ্ৰমোহন বৰুৱানী পাৰ্থপ্ৰতিম দাসক মই জনাইছোঁ যুৱ প্ৰজন্মইও বহুতখিনি আগবাঢ়িছে তেওঁ মোৰ তাত প্ৰথমে পঢ়িছিলোঁ এতিয়ালৈকে তেওঁক এৰা নাহিব আৰু গগন চৌধুৰী তাৰপিছত লক্ষ্মীনাৰায়ণ ৰিজল চান্দিকণি প্ৰিন্সিপাল ছাৰ আৰু মোৰ বিধায়ক হোৱাৰ কথা আছিলে এতিয়ালৈকে অহা নাই মই ফোন মাৰিছোঁ তেখেতে কৈছিলে যে বেছি মানুহ ফুটবল দিব এতিয়া পঢ়াহি নাই দেখোন কেইদিনীয়াকৈ পালন কৰিছে কেইদিনীয়াকৈ পালন কৰিছে প্ৰতিষ্ঠা দিৱস আজি কেইদিনীয়াকৈ দিনজোৰা কাটি আজি 10টাৰ ভিতৰত শেষ কৰি দিব লাগিব তেওঁ বহুত দেৰিলৈ থাকিব নোৱাৰি নহয় হয় কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু আজিৰ যি অনুষ্ঠান আমাৰ ৰূপৰশ্মি সংগীত বিদ্যালয়ৰ একাদশ বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমাৰ পুৱা প্ৰায় 9 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে আৰু বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকল বিভিন্ন ঠাইৰ পৰা আমাৰ মাজত উপস্থিত হৈছেহি আৰু লগতে প্ৰতিযোগীসকল আহিছে প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগী ইতিমধ্যে আমাৰ মাজত নামভৰ্তি কৰিছে আৰু হয়তো আৰু প্ৰতিযোগী আহিব বিভিন্ন ঠাইৰ পৰা গতিকে খুব ভাল লাগিছে বৰ্তমান দেখা গৈছে যে শৈক্ষিক দিশত সামান্য বিশেষ কৰি দিয়ে সাংস্কৃতিক দিশত কিন্তু ইমান গুৰুত্ব প্ৰদান নকৰে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য আচলতে চাবলৈ গ'লে শিক্ষা বুলি যদি কওঁ তেতিয়াহ'লে এটা কথা মই ক'ব লাগিব যে আমি লাভ কৰিব পাৰোঁ ডান্সৰ জৰিয়তে এডুকেশ্যন থ্ৰু ডান্স বুলি যিটো বস্তু আছে সেইটোত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি নৃত্যৰ জৰিয়তে বহুত কথা আমি শিকিব পাৰোঁ কিন্তু আৰু যিটো আমাৰ একাডেমিক যিটো বস্তু একাডেমিকত আমাৰ যথেষ্ট সহায়ক হয় বুলি মই ভাবোঁ আৰু যিসকল ল'ৰা ছোৱালী সংগীত বা নৃত্যৰ ক্ষেত্ৰত আগবঢ়া তেখেতলোকে নিশ্চয় পঢ়া শুনাৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰিব আৰু এই ক্ষেত্ৰত মই এটা কথাই ক'ম যে আগতে অকণমান আছিলে তেনেকুৱা যে অকণমান নাচ গান কৰিলে ল'ৰা ছোৱালী বেয়া হ'ব বা অকণমান মানে গুৰুত্বটো কমাই দিছিলে কিন্তু বৰ্তমান অৱস্থাত কিন্তু প্ৰায়বিলাক অভিভাৱকেই কিন্তু নিজৰ ল'ৰা ছোৱালীবিলাকক কিন্তু সাংস্কৃতিক দিশত যথেষ্ট আগুৱাবলৈ চেষ্টা কৰিছে বাকী কি কাৰ্যসূচী আছে আজি আমাৰ এককাধুনিক নৃত্য যিটো আমাৰ সম্পূক্তি সেইটো চলি আছে আৰু লগতে আমাৰ সদৰ সমষ্টি বিধায়ক মহোদয় আমাৰ মাজত উপস্থিত হ'বহি জনাইছে এতিয়ালৈকে আহি পোৱা নাই আৰু বাকী আমাৰ ফলাফল ঘোষণা হ'ব তাৰপিছত আমাৰ বঁটা বিতৰণি অনুষ্ঠান আছে